নিশ্চয়কৈ আজি যেহেতু নাৰী দিৱস আৰু নাৰী দিৱসৰ এই প্ৰতিবেদনৰ প্ৰাক্ষণতে বিশ্বৰ প্ৰতিগৰাকী নাৰীলৈ আমি ND24ৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাৰী দিৱসৰ দিনটোত নলবাৰী জিলাখনৰ এটা বিশেষ বাতৰি আমি আজি আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। নলবাৰী জিলাখন এতিয়া নাৰীৰ নেতৃত্বত পৰিচালিত হৈছে। আজি নাৰী দিৱসৰ দিনটোত সেই খবৰ আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ জনোৱাৰ বাবে এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ মই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত। আৰু কাৰ্যালয়ৰ যিগৰাকী জিলা আয়ুক্ত ইতিমধ্যে সকলোৱে জানেই বৰ্ণালী ডেকা, তেখেত এই মুহূৰ্তত আমাৰ লগত আছে আৰু তেখেতৰ সৈতে নলবাৰী জিলাখনৰ কেইবাগৰাকীও মহিলা বিষয়া উপস্থিত আছে। আমি তেখেতসকলৰ সৈতে কথা পাতিম আজি নাৰী দিৱসৰ দিনটোত এই মহিলা শক্তিয়ে কি ধৰণে জিলাখনক নেতৃত্ব দিছে, কি ধৰণে জিলাখনৰ আইন শৃংখলা ৰক্ষাৰ পৰা প্ৰশাসন ব্যৱস্থাটো কি ধৰণে তেখেতসকলৰ নেতৃত্বত পৰিচালিত হৈছে, গোটেই কথাখিনি পাতিম। পুনতে আমি জিলায়ুক্ত বৰ্ণালী ডেকা বাইদেউ যিহেতু আছে আমাৰ লগত, আমি তেখেতৰ পৰা কিছু কথা জানি লোৱাৰ চেষ্টা কৰিম। বাইদেউ পুনতে আজি নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটোত কি ক'ব বিচাৰিব, এগৰাকী মহিলা বিষয়া হিচাপে আপুনি আজি এখন জিলাক নেতৃত্ব দিছে, অনুভৱটো কেনেকুৱা আজিৰ দিনটোত? হয়, দৰ্শকসকললৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জয়তে। আৰু নলবাৰী জিলাখন আমাৰ প্ৰজ্ঞা নগৰী নলবাৰী, আপোনালোকে জানে যে প্ৰায় শীৰ্ষস্থানসমূহ আমাৰ নাৰীৰ দ্বাৰাই পৰিচালনা কৰি থকা হৈছে। SP গৰাকী মহিলা, লগতে ADC প্ৰায়খিনি তেখেতসকল মহিলা হয়। চাৰ্কল অফিচাৰ্ছ, BDOs, ইলেকশ্যন অফিচাৰ, FAO, ট্ৰেজাৰী অফিচাৰ প্ৰায়খিনি, আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ মেজিষ্ট্ৰেট প্ৰায়খিনিয়ে মহিলা। আৰু মই এটা কথা ক'বলৈ বিচাৰিম যে যিহেতু এই মহিলাৰ টীম এটা লিড কৰি আছোঁ, যে কিছু ক্ষেত্ৰত দেখা যায় যে ধৰক এটা মহিলাৰ প্ৰতি যিটো এম্পেথি আছে সেইটো হয়তো লেডি অফিচাৰৰ বেছি থাকে, কেতিয়াবা মাল্টিটাস্কিং স্কিলিং এনে ক্ষেত্ৰত দেখা যায়, বা প্ৰব্লেম ছলভিঙৰ যিটো এপ্ৰ'চ সেইটো হয়তো এটা বেলেগ ৰূপত মহিলা থাকিলে দেখা যায়। তো এনেধৰণৰ বহুখিনি নতুন অভিজ্ঞতা মই জিলাখনত পাইছোঁ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জিলাখনত কেইবাটাও লাইভলিহুড ৰিলেটেড আঁচনি আমি লৈ আছোঁ, যিটো লাখপতি বাইদেউ, মহালাখপতি বাইদেউৰ স্কিমৰ আণ্ডাৰত। আৰু যোৱা 2-3 বছৰৰ আমাৰ যিটো এষ্টিমেট যে প্ৰায় 400 কোটি টকালৈকে আমাৰ GDPত যিখিনি মহিলাৰ দ্বাৰা লাইভলিহুড অপশ্যনছ আমি ৰাখিছিলোঁ সেইটোৰ দ্বাৰা পোৱা গৈছে। আৰু এটা কথা ক'বলৈ বিচাৰিম যে যিহেতু মহিলাসকল প্ৰায়ে ঘৰুৱা কাম কাজত লাগি থাকে, সেইকাৰণে আমি এনেধৰণৰ লাইভলিহুড অপশ্যন বিচাৰিছিলোঁ য'ত নেকি 2-3 ঘণ্টা কাম কৰি এটা ইনকাম পাব পাৰি। আৰু আমাৰ ASRLMSৰ SHGখিনিও যথেষ্টখিনি ইয়াতে কাম তেখেতসকলে কৰিছে। আৰু অভাৰঅল যিটো দেখা যায় যে নলবাৰীৰ মহিলা প্ৰত্যেকটো দিশতে আগবাঢ়ি গৈছে। অকণমান মহিলা হিচাপে সেই কথাটোখিনি সুধিম, যদিও আপুনি এগৰাকী IAS বিষয়া। মহিলাসকল যুগে যুগে কিন্তু বিভিন্ন সময়ত তেখেতসকল ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত, ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত হৈ আহিবলগীয়া হয়। গতিকে তেনে সময়ত আমি এই ধৰণে যি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰোঁ, এগৰাকী নাৰী আগবাঢ়ি যাবলৈ বা সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত তেখেতৰ মনোবলটো কি ধৰণে শক্তিশালী কৰাটো প্ৰয়োজন? এইবাৰৰ যদি আপোনালোকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ থিমটো চাই, যিটো আমি জেনেৰেলি যিটো মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ থিম, সেইটোৰ ওপৰত যাওঁ। এইবাৰৰ থিমটো হৈছে যে নাৰী শক্তি সে বিকশিত ভাৰত। তে যিটো কথা আপুনি কৈছে যে মহিলাসকল পিছ পৰি থাকে বা মহিলাসকল বহু ক্ষেত্ৰত ডিপ্ৰাইভড হয়, এতিয়া সেই একে নাৰী শক্তিটোৱে আমাৰ ভাৰতখনক, আমাৰ দেশখনক আৰু কেনেকৈ বিকাশৰ পথত আগবঢ়াব পাৰি। এতিয়া আমাৰ এটা স্বপ্ন আছে আমাৰ আটাইৰে, যে দেশখন, আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ স্বপ্ন, মুখ্যমন্ত্ৰী মহোদয়ৰ স্বপ্ন যে আমাৰ দেশখন বিশ্বৰ ভিতৰতে এখন ফ্ৰণ্ট ৰানিং কাণ্ট্ৰি হ'ব লাগে। আৰু সেই ক্ষেত্ৰত নাৰীৰ শক্তিৰ যিটো এটা পাৱাৰফুল যিটো ফ'ৰ্চ আছে সেইটো হ'বলৈ গৈ আছে আৰু হৈও আছে। অকণমান শেষত মই আপোনাক এই প্ৰশ্নটো সুধিম, এগৰাকী মহিলা হিচাপে সমস্যা কি ধৰণৰ মোকাবিলা কৰিবলগীয়া হয়? আপোনাৰ যিখিনি প্ৰশাসনিক সমস্যা সেইখিনিৰ কথা কোৱা নাই, কিন্তু এগৰাকী মহিলা হিচাপে সমাজত চলা ফুৰা কৰাৰ ক্ষেত্ৰত আপুনি এগৰাকী বিষয়া হিচাপে সন্মান পায় সঁচা, কিন্তু আন যিসকল মহিলা থাকে তেওঁলোকে কি ধৰণৰ সমস্যাৰ মোকাবিলা কৰিব? তাৰমানে এটা কথা এনেকুৱা যে যেনেকৈ পুৰুষসকলৰ সমস্যাবোৰ বিভিন্ন, মহিলাৰো সমস্যা বিভিন্ন হয়। এটা হ'ব পাৰে যে যিখিনি ঘৰুৱা কাম কাজৰ প্ৰেছাৰ সেইটো নিশ্চিতভাৱে মহিলাৰ বেছি। আৰু আমাৰ অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, যদি গোটেই বিশ্বতো আমি চাওঁ, দেখা যায় যে যিটো হাউচ হোল্ডৰ যিটো প্ৰেছাৰ আছে ঘৰুৱা কাম কাজৰ, হয়তো মহিলাৰ দিনটোত অন এভাৰেজ 5-6 ঘণ্টা কৰে, আৰু যিটো পুৰুষৰ লগত যদি আপোনালোকে তুলনা কৰি চাই মেবি 1-2 ঘণ্টাৰকৈ ওপৰত নহয়। তো সেইটো এটা হ'ব পাৰে যে ঘৰুৱা যিখিনি হাউচ হোল্ড চ'ৰ্ছ বুলি যিটো আমি কওঁ, ৰেগুলাৰ যিখিনি হাউচ হোল্ড এক্টিভিটিজ, সেইটোৰ প্ৰেছাৰটো মহিলাৰ ওপৰত নিশ্চিতভাৱে সেই দায়িত্বটো বেছি থাকে। বা ঘৰৰ যিসকল জ্যেষ্ঠ আছে, সেইটো হয়তো আমাৰ স্বভাৱতে আছে যে ঘৰৰ জ্যেষ্ঠখিনিক যিটো কেয়াৰ ল'ব লাগে, কেতিয়াবা কাৰোবাৰ অসুখ হ'লে জেনেৰেলি মহিলাসকল আগবাঢ়ি যায়। তো এনেধৰণৰ
ধৰণৰ কিছু সমস্যা আছে কিন্তু লগতে এইটোও ক'ব বিচাৰিম যে যেনেদৰে প্ৰত্যেক পুৰুষৰ এটা মানে প্ৰত্যেকৰে যিটো লাইফৰ ষ্ট্ৰাগল আছে প্ৰত্যেকৰে ডিফাৰেণ্ট হয় আৰু লাহে লাহে হয়তো আমি এনেধৰণৰ সমাজ এখনলৈ আগবাঢ়ি গৈও আছোঁ য'ত মহিলাসকলে এতিয়া সৰুৰ পৰা এটা স্কুলৰ ছাত্ৰী এজনীক যদি আপুনি সোধে প্ৰত্যেকগৰাকী ছাত্ৰীৰে কিন্তু এটা স্বপ্ন থাকে তেওঁ আৰ্থিক দিশত এটা স্বাধীনতা অৱলম্বন কৰাটো প্ৰথম বিচাৰে তো ফিনান্সিয়েল ইণ্ডিপেণ্ডেঞ্চৰ কথাটো আজি আমাৰ নতুন যিটো জেনেৰেশ্যন নৱপ্ৰজন্ম আছে ছোৱালীবোৰ আছে তেওঁলোকৰো মনত আহিছে আৰু আৰ্থিক দিশত যেতিয়াই মহিলাই এটা ছেল্ফ ৰিলায়েঞ্চ পাব তেতিয়া নিশ্চিতভাৱে আৰু মহিলাগৰাকী আৰু লগতে সমাজখনো আগবাঢ়ি যাব মহিলাসকল লগতে সমাজখন আগবাঢ়ি যাব এয়া আছিল বৰ্ণালী ডেকা ডাঙৰীয়ানী বাইদেউ মই যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে কেৱল জিলা আয়ুক্তগৰাকীয়ে নহয় আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও ADC আছে কেইবাগৰাকীও আচলতে BDO হওক বা চাৰ্কুল অফিচাৰ হওক কেইবাগৰাকীও বিষয়া আছে আৰু বিষয়াসকলৰ নেতৃত্বতে নলবাৰী জিলাখন এতিয়া পৰিচালিত হৈছে মোৰ লগত যিহেতু ADC কেইবাগৰাকীও আছে অকণমান পোনে পোনে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰথমে নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ বাইদেউ কথাখিনি ক'লে সুন্দৰকৈ বাইদেউৰ নেতৃত্বত নলবাৰী জিলাখন পৰিচালিত হৈছে আৰু আপোনালোকে সেই নেতৃত্বক আপোনালোকে আৰু সাৰ পানী যোগাইছে গতিকে কেনেকুৱা লাগিছে এগৰাকী মহিলা বিষয়া হিচাপে আজি এই নাৰী দিৱসৰ দিনটো প্ৰথমতে সকলোকে শুভেচ্ছা জনালোঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ মই ইয়াত নলবাৰীত জইন কৰাৰ পৰা 1 বছৰে হ'ল আৰু যেতিয়া জইন কৰিছোঁ দেখা পাইছোঁ DCMৰ লগতে আমাৰ অধিকাংশ SP মেডামো চবেই আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ যিসকল আমাৰ ADC অধিকাংশ মহিলাই হয় এতিয়া আমি DCMৰ নেতৃত্বত আমি এইটোৱেই কৰিছোঁ আমাৰ যিসকল যিবাৰ বিভাগৰ দায়িত্ব দিয়া হৈছে সেই দায়িত্ববোৰ যাতে সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু যিসকল বিশেষকৈ নাৰীৰ লগত জড়িত বিভাগ থাকে তেওঁলোকক সেইবোৰ জেগা আমি ভালদৰে ইমপ্লিমেণ্টেশ্যন কৰিব পাৰোঁ আৰু সেইখিনি সুবিধাবোৰ নাৰীসকলে পায় যাতে সেইখিনি আমাৰ মানে কৰিছোঁ লগতে নলবাৰীত যিসকল আমাৰ মহিলা প্ৰজন্ম আমাৰ যিসকল নতুন প্ৰজন্ম আছে মহিলা বা ছোৱালী তেওঁলোকক যাতে মানে আমাৰ মেডাম আৰু লগতে আমাৰ যিসকল আমাৰ অফিচাৰ আছে তেওঁলোকৰ কাম কাজ দেখি যাতে মানে অনুপ্ৰেৰণা পায় আৰু লগতে APSC হওক UPSC হওক তেওঁলোকে এইবিলাক দিব মানে এইবোৰ এক্সামত যাতে এণ্ট্ৰেঞ্চবিলাকত তেওঁলোকে পাৰ্টিচিপেট কৰে তাৰে তেওঁলোকে উৎসাহিত হয় তাৰে মানে আমি কামনা কৰিম আমাৰো সেই উদ্দেশ্য আজি নাৰী দিৱসৰ দিনটোত সেইবাবে আমি উপস্থিত হৈছোঁ আপোনালোকৰ কাষত অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আজি নাৰী দিৱসৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ কেনেকুৱা আজিৰ দিনটো অনুভৱ বাইদেউগৰাকীয়ে ক'লে যে নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকে যাতে এই ধৰণৰ প্ৰশাসনিক ক্ষেত্ৰত তেওঁলোক আগ্ৰহী হয় বা তেওঁলোকৰ আগ্ৰহ জন্মে তাৰ বাবে আচলতে গুৰুত্ব দিব লাগে আপুনি কি অনুৰোধ জনাব আজিৰ দিনটোত পোনপ্ৰথমে মই সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ আৰু বিষয়া হিচাপে এই মোৰ প্ৰথম নাৰী দিৱস মই উদযাপন কৰিলোঁ আজি এই অফিচত সকলোকে লগত মিলি এই উদযাপন কৰোঁতে মোৰ খুবেই মই নথৈ আনন্দিত হৈছোঁ মই এটা কথা ক'ব বিচাৰিম মই বোধ কৰোঁ যে আমি নাৰী হিচাপে হয়তো আমি পাব্লিকৰ লগতে হওক বা যিকোনো মানুহৰ লগতে কানেক্ট কৰিবলৈ সহায় হয় আৰু সেই গুণটো পৰা বা আত্মবিশ্বাস এই দুটা গুণৰে জৰিয়তে হয়তো আমি ইয়াত ভালকৈ আমাৰ নিজৰ কামখিনি কৰিব পাৰিছোঁ আশা ৰাখিছোঁ আগলৈও এনেকুৱা আমি আৰু ছাপোৰ্ট পাই থাকিম আৰু নতুন প্ৰজন্ম ওলাই আহিব আমাৰ লগত লগ লাগিব আৰু যিখিনি ইয়াতে মোৰ বিষয়া বাইদেউসকল আছে সকলোৱে মোৰ ইয়াত ছিনিয়ৰ হয় তেওঁলোকৰ মানে গাইডেঞ্চত আৰু আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিলোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাকো নাৰী দিৱসৰ শুভেচ্ছা জনাইছোঁ অনুভৱটো অকণমান ছুটিকৈ হয় যিহেতুকে সকলোৱে ক'লেই মই জাষ্ট এটা বস্তু মানে থট এটা আহিছিলে সেইটো শ্বেয়াৰ কৰিব বিচাৰিম যে আমি সৰুৰ পৰা যেতিয়া পঢ়ি আহিছিলোঁ আমি সদায় প্ৰথমগৰাকী মহিলাৰ কথা ভাবোঁ যে প্ৰথমগৰাকী মহিলা যোনে চন্দ্ৰলৈকে গৈছে বা এভাৰেষ্ট ক্লাইম্ব কৰিছে তেনেকুৱা ধৰণৰ কথা কিন্তু মই এইটো বিচাৰোঁ যে আমি নাৰীক ইমান এম্পাৱাৰ কৰোঁ যে নাৰী ইমানেই আগুৱাই যায় যে আৰু নাৰী কেতিয়াও প্ৰথম হ'ব নালাগে এইটো যাতে কমন হৈ যায় যে নাৰীয়ে কৰিব পাৰে চ' এনেকুৱা লেভেললৈকে যাতে আমি এম্পাৱাৰ কৰিব পাৰোঁ আৰু নিশ্চয় আমাৰ ডিষ্ট্ৰিক্টত যিসকলে কাম কৰি আছে বা গোটেই দেশতে যিবোৰ আমাৰ স্কিমছ আছে এনেধৰণে ডিজাইন কৰা হৈছে যে নাৰী পুৰুষ সকলোৱে সমানে আগবাঢ়ি যাব পাৰে ধন্যবাদ জনাইছোঁ সকলো সমানে আগবাঢ়ি যাব লাগিব সেয়াই হ'ল আমাৰ উদ্দেশ্য আজি এই বাতৰি বা নাৰী দিৱসৰো সেয়াই উদ্দেশ্য যাতে সকলোৱে সমানভাৱে আগবাঢ়ি যাব পাৰে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে শুভেচ্ছা জনাইছোঁ হয় শুভেচ্ছা সকলোলৈ থাকিল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বাবে হয় কেনেকুৱা আজিৰ দিনটো অনুভৱটো অকণমান ছুটি অনুভৱটোতো ভালেই নাৰী হিচাপে ৱমেন্স ডে চেলিব্ৰেট কৰিব পালে নিশ্চয় ভালেই পাম পুৰুষ মহিলা আমি সকলোৱে পেৰেলেলি চলিলেহে আমাৰ ছ'চাইটিখন চলিব নাৰী মহত্ব অনলি নাৰীয়ে বুজিলে নহ'ব সকলো পুৰুষ বুজি পাব পাৰিব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বাইদেউ অকণমান ছুটিকৈ কথাখিনি আজি জানি লওঁ প্ৰথমতে ধন্যবাদ ময়ো মোৰ ফালৰ পৰা সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ মোৰো আজি নলবাৰী ডিষ্ট্ৰিক্টত উইমেন্স ডে চেলিব্ৰেশ্যন ফাৰ্ষ্ট এইটো এক্সপিৰিয়েঞ্চ খুবেই ভাল লাগিছে আমি আজি বিভিন্ন ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰা নাৰীক আমি আজি মাতি আনি আমি ভালকৈ তেওঁলোকক ফেলিচিটেশ্যন কৰিলোঁ সন্মান জনালোঁ খুবেই ভাল লাগিছে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বাইদেউ শেষত আপোনাৰ অকণমান অনুভৱটো আজিৰ দিনটো
হয় ধন্যবাদ আজি প্ৰথমতে পোনপ্ৰথমে নাৰী দিৱসৰ শুভকামনা সকলোলৈ থাকিল আৰু আমাৰ ডিচি মেমৰ ডাইনামিক লিডাৰশ্বিপৰ আণ্ডাৰত মই ভাবোঁ যে ফিমেল ডেভেলপমেণ্ট আৰু ইনক্লুচিভ গ্ৰ'থৰ কাৰণে কাম কৰি আগবাঢ়ি যাব বিচাৰিছোঁ ধন্যবাদ নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু নাৰী দিৱসৰ দিনটোত আমি এইধৰণে নলবাৰী জিলাখনৰ পৰা দেখুৱালোঁ কিধৰণে নাৰী শক্তিৰ নেতৃত্বত পৰিচালিত হৈছে নলবাৰী জিলা আয়ুক্তৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষক কেইবাগৰাকীও বিডিঅ ইতিমধ্যে উল্লেখ কৰিছোঁ কেইবাগৰাকীও অতিৰিক্ত আয়ুক্ত বা সহকাৰী আয়ুক্তকে ধৰি এইধৰণে নাৰী শক্তিৰ নেতৃত্বত পৰিচালিত হৈছে নলবাৰী আৰু এই কথাটোৱে প্ৰমাণ কৰিছে যে নাৰীসকল কেতিয়াও পিছ পৰি থকা নাই আৰু এইধৰণে এখন জিলা কেইবাগৰাকীও নাৰীৰ নেতৃত্বত পৰিচালিত হৈছে যি কথাই হাজাৰগৰাকী নাৰীক হয়তো অনুপ্ৰাণিত কৰিব পাৰে যি কথাই হাজাৰগৰাকী যুৱতী মহিলাক আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত